আজি মই ফাৰ্ষ্ট কুৱেশ্যন চাম। ইয়াতে দিয়া আছে কি আপোনালোকে খুব ভালদৰে চাই যাব। ভাৰতৰ সৰ্বপ্ৰথম ৰাজনৈতিক দল তলত উল্লেখ কৰা কোনটো? ইয়াতে 4টা ৰাজনৈতিক দল দিয়া হৈছে আৰু এই কুৱেশ্যনটোৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি ভাৰতীয় জাতীয় কংগ্ৰেছ। অৰ্থাৎ ভাৰতবৰ্ষৰ প্ৰথম ৰাজনৈতিক দলটো হৈছে ভাৰতীয় জাতীয় কংগ্ৰেছ। নেক্সট চাম আমি ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি কোন আছিল? এটা 4জন ব্যক্তি দিয়া হৈছে। এই 4জন ব্যক্তিৰ ভিতৰত শুদ্ধ এনচাৰটো হ'ব অপশ্যন ডি উমেশ চন্দ্ৰ বেনাৰ্জী। ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি আছিল উমেশ চন্দ্ৰ বেনাৰ্জী। নেক্সট চাম আমি ভাৰতৰ প্ৰথম সাধাৰণ নিৰ্বাচন কিমান চনত অনুষ্ঠিত হৈছিল? এটা 4টা চন দিয়া হৈছে। এই 4টা চনৰ ভিতৰত শুদ্ধ এনচাৰটো হ'ব 1952, অৰ্থাৎ 1952 চনত ভাৰতত প্ৰথম সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হৈছিল। নেক্সট চাম আমি স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী কোন আছিল? এটা 4টা অপশ্যন আছে। আমি সকলোৱে জানো স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী আছিল অপশ্যন চি পণ্ডিত জৱাহৰলাল নেহৰু। নেক্সট চাম আমি ইয়াতে দিয়া হৈছে কি ইউপিএ ফুল ফৰ্ম। ইউপিএ ফুল ফৰ্মটো ইয়াতে সোধা হৈছে আৰু এই কুৱেশ্যন এনচাৰটো হ'ব অপশ্যন বি ইউনাইটেড প্ৰগ্ৰেছিভ এলায়েন্স। আপোনালোকে মনত ৰাখিব ইউপিএ ফুল ফৰ্মটো হৈছে ইউনাইটেড প্ৰগ্ৰেছিভ এলায়েন্স। নেক্সট চাম আমি ভাৰতৰ প্ৰথমটো আঞ্চলিক ৰাজনৈতিক দল তলত উল্লেখ কৰা কোনটো? ইয়াতে 4টা আঞ্চলিক ৰাজনৈতিক দল দিয়া হৈছে। আপোনালোকে মনত ৰাখিব ভাৰতৰ প্ৰথমটো আঞ্চলিক ৰাজনৈতিক দল হৈছে অপশ্যন ডি ডিএমকে। নেক্সট চাম আমি তলৰ কোনখন সাম্যবাদী ৰাষ্ট্ৰ? এতিয়া 4খন ৰাষ্ট্ৰ দিয়া হৈছে আৰু আপোনালোকে ক'ব লাগে তলত উল্লেখ কৰা কোনখন এখন সাম্যবাদী ৰাষ্ট্ৰ আৰু এই কুৱেশ্যনৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি চীন। নেক্সট চাম আমি কাৰ নেতৃত্বত ভাৰতীয় জাতীয় কংগ্ৰেছ দলে জন্মগ্ৰহণ কৰিছিল? খুব গুৰুত্বপূৰ্ণ কুৱেশ্যন হয় আৰু এই কুৱেশ্যনৰ এনচাৰটো হ'ব অপশ্যন চি এলেন অক্টেভিয়ান হিউম। আপোনালোকে মনত ৰাখিব এলেন অক্টেভিয়ান হিউমৰ নেতৃত্বত ভাৰতীয় জাতীয় কংগ্ৰেছ দলে জন্ম লাভ কৰিছিল। নেক্সট চাম আমি ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথমখন অধিৱেশন ক'ত অনুষ্ঠিত হৈছিল? খুব গুৰুত্বপূৰ্ণ হয় ভাৰতীয় জাতীয় কংগ্ৰেছৰ অধিৱেশনসমূহ আৰু এই কুৱেশ্যনৰ এনচাৰটো হ'ব অপশ্যন ডি মুম্বাই, বৰ্তমান মুম্বাইত। আপোনালোকে মনত ৰাখিব ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথমখন অধিৱেশন অনুষ্ঠিত হৈছিল মুম্বাইত। নেক্সট চাম আমি হিন্দু মহাসভা গঠিত হৈছিল কিমান চনত? এটা 4টা অপশ্যন দিয়া হৈছে। এই 4টা অপশ্যনৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ 1915, অৰ্থাৎ 1915 চনত হিন্দু মহাসভা গঠিত হৈছিল। নেক্সট চাম আমি ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চা, যাক আমি এনডিএ বুলি কওঁ, এই এনডিএৰ সম্পূৰ্ণ ৰূপটো কি? আৰু এই কুৱেশ্যনৰ এনচাৰটো হ'ব অপশ্যন চি নেশ্যনেল ডেমক্ৰেটিক এলায়েন্স। এনডিএৰ ফুল ফৰ্মটো হৈছে নেশ্যনেল ডেমক্ৰেটিক এলায়েন্স। নেক্সট চাম আমি পৃথিৱীৰ খোলাটো কিহেৰে গঠিত? খুব গুৰুত্বপূৰ্ণ কুৱেশ্যন হয়, আপোনালোকে মনত ৰাখিব পৃথিৱীৰ খোলাটো গঠিত অপশ্যন চি ফলকেৰে। নেক্সট চাম আমি অসমৰ কোনটো নদীৰ এটা কাৰ্য? এটা 4টা অপশ্যন দিয়া হৈছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ খনন। অসমৰ নদীৰ এটা কাৰ্য হৈছে খনন। আপোনালোকক আকৌ কৈ গৈছোঁ ইয়াতে যিখিনি কুৱেশ্যন আমি ইনক্লুড কৰিছোঁ সেই কুৱেশ্যনখিনি ছেবা টেক্সট বুকৰ ক্লাছ 9ৰ ছ'চিয়েল ষ্টাডি বুকখনৰ। আপোনালোকে যদি নিজেও সেই বুকখন ভিজিট কৰে বা পঢ়ে আপোনালোকে গম পাব এই কুৱেশ্যনখিনি তাতে অন্তৰ্ভুক্ত হৈ আছে। নেক্সট চাম আমি দীপৰ বিল ক'ত অৱস্থিত? আৰু এই কুৱেশ্যনৰ এনচাৰটো হ'ব অপশ্যন বি গুৱাহাটী। দীপৰ বিল গুৱাহাটীত অৱস্থিত। নেক্সট চাম আমি দ্বীপবোৰৰ আকৃতি অসমীয়া কোন আখৰৰ দৰে? আৰু এই কুৱেশ্যনৰ এনচাৰটো হ'ব অপশ্যন এ ব। আপোনালোকে মনত ৰাখিব দ্বীপবোৰৰ আকৃতি অসমীয়া ব আখৰৰ দৰে। নেক্সট চাম আমি হিমবাহ কেই প্ৰকাৰৰ? এটা 4টা অপশ্যন আছে। এই 4টা অপশ্যনৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি 2 প্ৰকাৰৰ। নেক্সট চাম আমি চুনামি হৈছে, খুব গুৰুত্বপূৰ্ণ হয় এক্সামবিলাকত চুনামিৰ বিষয়ে কিন্তু কুৱেশ্যন অহা দেখা যায়। আপোনালোকে মনত ৰাখিব চুনামি হৈছে এটা অপশ্যন এ সাগৰীয় ঢৌ। নেক্সট চাম আমি অসমত কিমান চনত ডাঙৰ ভূমিকম্প হৈছিল? আপোনালোকে হয়তো বহুতসকলে গম পায় অসমত 1950 চনত এটা ডাঙৰ ভূমিকম্প হৈছিল। চ' অপশ্যন বি ইজ দ্য কাৰেক্ট এনচাৰ। আমি যেনেকৈ গম পাওঁ যে 1950 চনত অসমত এটা ডাঙৰ প্ৰলয়ংকাৰী ভূমিকম্প হৈছিল, ঠিক সেইদৰে আপোনালোকে মনত ৰাখিব জাপানত এটা প্ৰলয়ংকাৰী চুনামি হৈছিল আৰু সেই চুনামি হোৱাৰ চনটো কেতিয়াবা এক্সামত অহা দেখা যায়। এতিয়া দিয়া হৈছে কি জাপানত প্ৰলয়ংকাৰী চুনামি কিমান চনত হৈছিল? আৰু এই কুৱেশ্যনৰ এনচাৰটো হ'ব অপশ্যন বি 2011, অৰ্থাৎ 2011 চনত জাপানত এক প্ৰলয়ংকাৰী চুনামি হৈছিল। নেক্সট চাম আমি পৃথিৱীৰ মহাসাগৰ কেইখন? আপোনালোকে সকলোৱে জানে পৃথিৱীৰ সৰ্বমুঠ মহাসাগৰ হৈছে অপশ্যন এ 5খন। নেক্সট চাম আমি অৱবাহিকাৰ সৃষ্টি কিহে কৰে? আপোনালোকে মনত ৰাখিব অৱবাহিকাৰ সৃষ্টি কৰে উপনদীয়ে আৰু শাখা নদীবোৰে। নেক্সট চাম আমি দীপৰ বিল কিহৰ বিচৰণভূমি? এতিয়া 4টা অপশ্যন আছে। এই 4টা অপশ্যনৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি পৰিভ্ৰমী চৰাই। পৰিভ্ৰমী চৰাইৰ বিচৰণভূমি হৈছে দীপৰ বিল। নেক্সট চাম আমি গেট জমা হোৱাৰ ফলত পলসুৱা সমতল ভূমি সৃষ্টি হোৱাকে কি বুলি কোৱা হয়? আপোনালোকে মনত ৰাখিব গেট জমা হোৱাৰ ফলত পলসুৱা সমতল ভূমি সৃষ্টি হোৱাকে কোৱা হয় অপশ্যন এ প্লাবন ভূমি। নেক্সট কুৱেশ্যন চাম আমি ইয়াতে দিয়া হৈছে কি বতাহে ধূলি বালি উৰুৱাই নিয়া কাৰ্যক কি বুলি কোৱা হয়? আপোনালোক সকলোৰে পৰা আমি কুৱেশ্যনটোৰ এনচাৰ আমাৰ কমেণ্ট বক্সত বিচাৰিলোঁ। আপোনালোকে কমেণ্ট কৰি আমাক জনাব যে বতাহে ধূলি বালি উৰুৱাই নিয়া কাৰ্যক কি বুলি কোৱা হয়। এটা 4টা অপশ্যন দিয়া হৈছে। নেক্সট চাম আমি হিমালয় পৰ্বত কোন মহাদেশত অৱস্থিত? আমি এই কুৱেশ্যনটো আগতে ডিছকাছ কৰিছিলোঁ এবাৰ। আপোনালোকে হয়তো সকলোৱে জানে হিমালয় পৰ্বত অৱস্থিত অপশ্যন চি এছিয়া মহাদেশত। নেক্সট চাম আমি সাগৰৰ ঢৌৱে ক্ৰিয়া কৰি যি থিয় গৰাৰ সৃষ্টি কৰে তাক কি বুলি কোৱা হয়? আপোনালোকে মনত ৰাখিব সাগৰৰ ঢৌৱে ক্ৰিয়া কৰি যি থিয় গৰাৰ সৃষ্টি কৰে তাক কোৱা হয় অপশ্যন এ সমুদ্ৰ গৰা বুলি। ধন্যবাদ। ইমানলৈকে আপোনালোকে আমাৰ ভিডিঅ'টো চোৱাৰ বাবে আপোনালোক সকলোকে অশেষ ধন্যবাদ থাকিল। আগন্তুক দিনত আমাৰ গুৰুত্বপূৰ্ণ ভিডিঅ'বোৰ পাবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। লগতে আজি ভিডিঅ'টো যদি আপোনালোকৰ অলপ হেল্প হৈছে বুলি ভাবিছে লগৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰি আপোনালোকৰ মতামত আমাক জনাব।